হ'ল দিয়া 4.3 হ'ল এই কল চাই ল কল CALL কল কি লিখা আছে ওকে 4.3 আৰম্ভ কৰোঁ 2x plus y আমাক গ্ৰাফ বনাব দিছে গ্ৰাফ বনাবলৈ মিনিমাম 3টা পইণ্ট লাগে কেইটা পইণ্ট লাগে 3 পইণ্টছ লাগে গ্ৰাফ বনাবৰ কাৰণে ফাৰ্ষ্টত আমি কি কৰিম ইয়াৰ পৰা এটা বস্তু এলন কৰিম y অকলে আছে ইয়াক অকলশৰীয়া কৰি দিয়া 2x টো এফালে লৈ আহ 3 minus 2x y পাৰি x অকল কৰিলে আকৌ 2 টো তললৈ আহিব যে ভেজাল যিটো বস্তু অলৰেডি অকলশৰীয়া হৈ আছে তাক অকলশৰীয়া কৰি এতিয়া ইজি হয় নহ'লে x অকলশৰীয়া কৰিবৰ কাৰণে তলত 2 আহিব এতিয়া যদি মই x অকলশৰীয়া কৰোঁ y টো এইফালে আনো তেনেহ'লে কি আহিব 2x 3 minus y divided by 2 equal to কি x এতিয়া ইয়াত কি আহিছে তলত 2 আহিছে নাই ভেজাল আছে সেইকাৰণে যিটো বস্তু অকলে থাকে তাক অকলশৰীয়া কৰি দিম এতিয়া আমি কাৰ ভ্যালু পুট কৰিম x ৰ ভ্যালু পুট কৰিলে y ভ্যালু পাম তো x ৰ জায়গাত যদি মই 0 পুট কৰোঁ এই পাৰ্টটো 0 থাকি যাব কি 3 x ৰ জায়গাত যদি 1 পুট কৰোঁ 2 into 1 কিমান 2 3 ৰ পৰা 2 গলে 1 ইয়াত যদি মই 2 পুট কৰোঁ 2 2 যা কিমান 4 4 ৰ পৰা 3 গলে কি 1 গেটাৰ নামত মাইনাস থাকিব তো -1 হ'ল এটা গ্ৰাফ এইটো দৰকাৰ নাই এইটো মুছি দিওঁ নাম্বাৰ 3 কে কৰিব নোৱাৰে x y কে কৰিব অ ই জানে গ্ৰাফৰ কথা ফাদাৰ অফ গ্ৰাফ ই হে x y x x dash y y dash এতিয়া প্ৰথম x ৰ ভ্যালু 0 3 x ৰ ভ্যালু 0 মানে x ৰ ভ্যালু 0 ইয়াত থাকিব ই এফালেও না যায় এফালেও নাহে ইয়াতে থাকিব y ৰ ভ্যালু 3 এটু পইণ্টত a পইণ্টত x আৰু y দুটা ভ্যালু কি হয় 0 হয় ভ্যালু মানে কোঅৰ্ডিনেট এটা ইয়াৰ x ৰ কোঅৰ্ডিনেট কিমান আছে 0 3 x ৰ কোঅৰ্ডিনেট 0 মানে ইয়াত আৰু এফালে না যায় y কিমান আছে 3 +3 মানে হি ওপৰলৈ যাব 1 2 3 পইণ্ট হৈ গ'ল এইটো হ'ল প্লাছ অলপ গ্ৰাফ পেপাৰ কৰিব লাগে 1 1 x ৰ ভ্যালু 1 x ৰ ভ্যালু 1 মানে এফালে আহিব y ৰ ভ্যালু 1 মানে ওপৰত যাব পইণ্ট হৈ গ'ল এইটো নেক্সট আছে x ৰ ভ্যালু 2 x ৰ ভ্যালু কিমান আছে 2 2 মানে 1 2 y ৰ ভ্যালু কিমান -1 তললৈ আহিব y ৰ ভ্যালু মাইনাস হলে তললৈ আহে আৰু পইণ্ট কেটা সদায় ষ্ট্ৰেট লাইন হ'ব লাগিব যদি ষ্ট্ৰেট লাইন নহয় তাৰ মানে কি হৈছে ৰং তে পইণ্ট কেটা কি এইটো পইণ্ট আছিল কিমান 0,3 এইটো হৈ গ'ল 1,1 এইটো হৈ গ'ল 2, কি -1 5 to sir 2x plus 3y equal to 6 hey পঢ়া নাম্বার 2x plus 3y equal to 6 ইয়াত আমি যিকোনো এটা অকলশৰীয়া কৰিলে কাৰণ ইয়াত কোনো এটা বস্তু অকলশৰীয়াকৈ নাই ধৰি লওঁ মই 2x অকলশৰীয়া কৰি আছোঁ এইটো এফালে লৈ যাম 6 minus 3y এতিয়া x equal to কি হ'ব 2 তলত যাবগৈ 6 minus 3y divided by 2 y ৰ ভ্যালু যদি মই 0 পুট কৰোঁ এটা y ৰ ভ্যালু মই এনেকৈ পুট কৰিব লাগিব যাতে ডিভাইড যায় 2 ৰে এটা y ভ্যালু যদি মই 0 পুট কৰোঁ এটো 0 হয় মানে এই পাৰ্টটো কি হৈ গ'ল 0 হৈ গ'ল থাকি যাব 6/2 কিমান 3 এটা যদি মই 1 পুট কৰোঁ 3 1 যা কিমান হ'ব 3 1 যা কিমান 3 6 ৰ পৰা 3 গ'লে 3/2 ডিভাইডটো না যায় নাই 1.5 পাতিব পাৰি কোনো প্ৰবলেম নাই কিন্তু ভেজাল হয় গ্ৰাফ বনাওঁতে এটা কাম কৰোঁ আমি 2 পুট কৰোঁ y জায়গা
2 পুট কৰিলে 3 2 যা কিমান হ'ব 6 minus 6 0 0 by 2 0 এটা যদি মই ইয়াত যদি 4 পুট কৰোঁ 3 4 যা 12 12 ৰ পৰা 6 গ'লে কি থাকে -6 by 2 কি -3 x x dash y y dash o এতিয়া x ৰ ভ্যালু 3 y ভ্যালু 0 x ৰ ভ্যালু 3 মানে এফালে যাব পজিটিভ 1 2 3 y ভ্যালু 0 মানে ওপৰত তলত নাহে ইয়াৰে থাকিব পইণ্টটো এইটো নেক্সট আছে 0,2 x ৰ ভ্যালু 0 মানে ইয়াত থাকিব y ভ্যালু 2 মানে ওপৰত যাব 1 2 নেক্সট -3 4 x ৰ ভ্যালু -3 या भूल से वैसे नहीं 1 2 3 -3 ফেলে আহিব 4 মানে ওপৰত যাব গৈ 1 2 3 4 লাইন টু স্ট্রেট লাইন বাস -3,4 0,2 3, কি কৈছা মই ইকুৱেশ্যন বনাব লাগে 2,14 মাজেৰে যোৱা ইকুৱেশ্যন বনাব লাগে মোক দুটা বনাব দিছে কেইটা বনাব দিছে দুটা বিশ্বাস কৰ এই দুটা পইণ্টৰ মাজেৰে মই ইকুৱেশ্যন 1000টা ওপৰত বনাব পাৰোঁ ইনফাইনাইট বনাব পাৰোঁ কিমানটা বনাব পাৰোঁ দুটা বনাব দিছে এইটো কেনেকৈ বনাব লাগে একেবাৰে সহজ তই দুটা ইকুৱেশ্যন বনাব দিছে তো therefore required equations এটা ধৰি ল তই যিকোনো বস্তু যিকোনোতে ধৰি ল মই দিলোঁ x + y দিব পাৰোঁ বা x - y দিব পাৰোঁ বা 2x + y দিব পাৰোঁ বা 2x - y দিব পাৰোঁ কোনো আপত্তি নাই মুখত যি আহে লিখিব লাগিব খালি ইকুৱেল চিনৰ এইফালে দিয়াৰ সময়ত সাৱধান ইকুৱেল চিনৰ সেইফালে মই সেইটোৱেই দিম য'ত x ৰ ভেলু 2 হ'ব লাগিব আৰু y ৰ ভেলু কিমান হ'ব লাগিব 14 মানে 2 + 14 কিমান হ'ব 16 মানে x + y = 16 হৈ গ'ল এটা ইকুৱেশ্যন নেক্সট টুত x 2 - 14 2 ৰ পৰা 14 মাইনাছ কৰিলে কিমান আহে -12 হৈ গ'ল -12 2x + y 2 2 যা কিমান 4 4 + 14 কিমান 18 হৈ গ'ল আৰু এটা ইকুৱেশ্যন 2 2 যা কিমান 4 আৰু ইফালে 14 14 ৰ পৰা 4 গ'লে কিমান থাকে -10 এনেকৈ মই বহুতটা ইকুৱেশ্যনছ বনাব পাৰোঁ ইনফাইনাইট ইকুৱেশ্যন বনাব পাৰোঁ ক্লিয়াৰ দুটা ইকুৱেশ্যন বনাব দিছে যিকোনো দুটা বনাই দিলে 3 1 2 চোৱা কি হৈছে if points 3,4 lies on the graph 3y = ax + 7 then find the value of a কি দিয়া আছে কোনটো নাই নাই how many such lines are there মই ক'লো infinite lines বুলি infinite lines and y 3 1 2 দিয়া আছে 3y = কিমান দিয়া আছে x + 7 এটা মন দিয়া দিবস ইয়াত আমাক পইণ্ট কি দিয়া আছে পইণ্ট ক'ত গ'ল 3,4 পইণ্টটো কিমান দিয়া আছে 3,4 ফাৰ্ষ্টৰ পইণ্টটো সদায় x হয় পিছৰ পইণ্টটো সদায় কি হয় ফাৰ্ষ্টৰটো x পিছৰটো y বাছ x ৰ জেগাত x ৰ ভেলু y জেগাত y ভেলু পুট কৰিলে হ'ল 3y জেগাত 4a * 3 + 7 3 4 যা 12 3a + 7 7 টো এইফালে আহিল 12 - 7 3a 12 ৰ পৰা 7 গ'লে কিমান 5 3a এইটো এইফালে 5 / 3 = কি a ইয়াত দিয়া আছে পইণ্টটো কিমান দিয়া আছে p,4 এইটো লাই কৰে কিমান 4x + y = 16 ইয়াত লাই কৰে p ভেলু ওলাব লাগেতো ইয়াৰ এইটো কাৰ হয় প্ৰথমটো x তো x ৰ জেগাত কি আহিব p y জেগাত কিমান আহিব 4 16 4p 4 টো এফএল হৈ যায় 16 - 4 4p 16 ৰ পৰা 4 গ'লে কিমান থাকে 12 তো p = 12 4 মাল্টিপ্লাই এফালে গ'লে কি হ'ব ডিভাইড কিমান আহিব 3 3 নম্বৰটো কি আছে 2y = কি আছে ax - 4 পইণ্ট কিমান দিয়া আছে 1,2 y ৰ ভেলু কিমান y ৰ ভেলু কিমান 2 x ৰ ভেলু 1 - 4
2 2 जा 4 a minus 4 to এইফালে লৈ আছে plus 4 তে 4 plus 4 8 a equal to কিমান 8 2x plus 3y 15 equal to 0 k value লব লাগে হা ইয়াত k value লব দিছে x এর জায়গাত কিমান আছে 2k minus 3 y এর জায়গাত কিমান আছে k plus 2 plus 15 equal to 0 2 2 जा 4k 2 3 जा किमान 6 3k 3 2 जा 6 plus 15 equal to की 0 minus 6 plus 6 cancel 4 plus 3 किमान 7k plus 15 to एफएल লৈ যোৱা কিমান আহিব minus 15 तो k equal to minus 15 divided by की 7 ax plus by plus c equal to 0 হল ইয়াত আমাক কৈছে এটো লাইনটো স্ট্রেট লাইন হয় এই স্ট্রেট লাইনটো ইয়াৰ অৰিজিন ইয়াৰ প্ৰথমতে মই কৈছিলো এটো কাৰণটো কিহৰ কাৰণে হয় ইয়াৰ কন্ডিশন কিহৰ কাৰণে অৰিজিন হয় কৈছিলো মই মোৰ আছে নে গৈ হেটো ইকুৱেশনটো হে এটো গ্ৰাফ এটো ax plus by plus c হয় এনেকুৱা হ'ব না এটা স্ট্রেট লাইন হয় এই স্ট্রেট লাইনত a পাৰ্টটো যেটো a পাৰ্টটো কয় c এই পাৰ্টটো কি হয় c এইখিনি পাৰ্ট c y ইন্টারসেপ্ট বুলি কয় এটো কি বুলি কয় y ইন্টারসেপ্ট c এটো অৰিজিন মাজে যোৱা মানে কি হ'ব লাগিব অৰিজিন মাজে যোৱা মানে কি এনেকুৱা আহিব লাগিব এনেকা হ'ব লাগিব না যদি এনেকুৱা হয় y ইন্টারসেপ্ট থাকিব নি নাথাকে y ইন্টারসেপ্ট নাথাকে মানে c কি হ'ব লাগিব 0 হ'ব লাগিব তে কন্ডিশন কি c ইকুয়াল টু কি 0